গাৰ্গ আৰু তৰামাই নাই দেখোন। গাৰ্গক মই এফালে পঠিয়াইছো আৰু তৰামাই গাটো বেয়া কাৰণে ছুটি দিছো। স্যাৰ মিছাকে কৈছে নেকি গা বেয়া বুলি? মইতো ফোনত কথা পাতিছিলো। ফোনত কথা পাতিলে গা বেয়া হ'ব নোৱাৰে নেকি? ভইচটোত কিন্তু গা বেয়া যেন লগা নাছিল, ষ্ট্ৰং হৈ আছিল। হ'ব, ভইচৰ এনালাইচিছ কৰি থাকিব নালাগে। শুনক, কালি ইভিনিং 4টাৰ পৰা 1 ঘণ্টাৰ বাবে এটা এক্সাম হ'ব। মানে পৰীক্ষা নেকি ছাৰ? আমি আৰু কি পৰীক্ষা দিব লাগে? সেইটো হ'ল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। যাৰ যাৰ ভাল হ'ব তেওঁলোকক মই 5,000কৈ ৰিৱাৰ্ড দিম আৰু তেওঁৰ হৈ মই ওপৰলৈ লিখিম প্ৰমোচনৰ বাবে। মজা, বঢ়িয়া আইডিয়া ছাৰ। তহঁতে এটা কাম কৰিবি, ঐ দিনটো ভালকৈ পঢ়িবি। আই থিংক জেনেৰেল নলেজৰ ওপৰতে আমি এক্সামটো পাতিম। চ' উইচ ইউ ভেৰি গুড লাক। অৰে, লোকক গুড লাক দিব নালাগে, নিজেও বহিব লাগিব এক্সামত। নপঢ়িম, মইতো ইহঁতৰ এক্সামৰ ডিউটি দিব লাগিব। এক্সামৰ ডিউটি নহয়, পৰীক্ষা আপুনিও দিব লাগিব। মই কিয় পৰীক্ষা দিমগৈ? কিয় নিদিব? মই চিনিয়ৰ মানুহ দেখোন। চিনিয়ৰ জুনিয়ৰ ইয়াত কথা নাই, সকলোৱে পৰীক্ষা দিব লাগিব। So best wishes to all of you.